মই কিবাকে নামি ললো গাইজ এতিয়া জয়শ্ৰী নামি আছে এইটো আহক বঢ়িয়া আৰু এইখন চাওক এতিয়া আচ্ছা ইউনিভাৰ্চিটিৰ মাজতে যে ইমান ধুনীয়া ট্ৰেকিং কৰা জেগা এটুকুৰা আছে আপোনালোকৰ বাৰু কিমানজনে গম পাইছিলে বিদ্যা কৈছোঁ এয়া কোনো শ্বিলং মেঘালয় নহয় এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰৰ এটুকুৰা জেগা হাই গাইজ দিছ ইজ বিৰোপন ৰাজবংশী আৰু এতিয়া আমি আছো বটানিকেল গাৰ্ডেন অফ গুৱাহাটী ইউনিভাৰ্চিটিত আৰু আপোনালোকৰ বহুতেই হয়তো নাজানে যে ইয়াতে এটুকুৰা সুন্দৰ ট্ৰেকিং কৰা জেগা আছে বলক আমি একেলগে যাওঁ জংঘলৰ মাজে মাজে গৈ থাকোঁতে ফাৰ্ষ্টতে একদম ইজি লাগিছিলে কিন্তু তাৰ পিছতহে আচল খেলখন আৰম্ভ হ'ল গাইজ সব বি কেয়াৰফুল হয় ইয়াত কিন্তু সাপ আছে বহুত একফালে হিমাঞ্চল দাই ভয় লগাই দিছে বুলি ইয়াতে 90টাতকৈ বেছি প্ৰজাতিৰ সাপ পোৱা যায় আচ্ছা আৰু দেৱাশিষ দাই কৈছে যে মাটিখিনি বহুত পিছল আমি কিবাকে খুপি গৈ আছোঁ কিন্তু আমিয়েই ইমানৰ পিছতো আমাৰ ফাল্টু আৰু জমনিবোৰ কিন্তু একদম বন্ধ হৈ নাই যোৱা এতিয়া ট্ৰেকিঙৰ পৰা গৈ আছো কিন্তু আমাৰ ৰাস্তা নাজানো আমি ক'ত যাব লাগে কি কৰিব লাগে মাত্ৰ প্ৰীতমক ভৰসা কৰি সি যিপিনে লৈ গৈ আছে আমি সেইপিনে আৰু তেনেকৈ ডেঞ্জাৰাছ জেগাবোৰ ভগৱানক চিন্তি পাৰ হৈ অহাৰ পিছত আমাৰ ট্ৰেকিংটো শেষ হ'ল আপোনালোকে যদি ট্ৰেকিঙৰ অভিজ্ঞতা ল'ম বুলি ভাবিছে বিন্দাছ আহি যাব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ বটানিকেল গাৰ্ডেনলৈ বুলি আৰু আজিলৈ আহিছোঁ দেই ফাইনেলি আমি আমাৰ ট্ৰেক কমপ্লিট কৰি দিলো ইয়ে